নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। শাওণ মাহৰ 6 ৰাশিৰ কপাল ফুলিব পাৰে। শাওণ মাহটোত ভগৱানৰ মহাদেৱৰ মাহ। এই মাহটোত মহাদেৱক সমগ্ৰ দেশে পূজা পাতল কৰা হয়। শাওণ মাহটো 6 ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। মহাসংযোগ হ'ব। শাওণ মাহৰ প্ৰতিটো বুধবাৰে বা গণেশ পূজা পাতল কৰা হয়। শাওণ মাহৰ প্ৰতিটো বুধবাৰে বাবা গণেশ পূজা কৰা হয়। বুধবাৰ দিনটোতেই বাবা গণেশৰ দিন। আনফালে শাওণ মাহটোৰ ভগৱানৰ মহাদেৱৰো মাহ বুলি জনা যায়। বাবা গণেশৰ আৰু মাতা লক্ষ্মীৰ দেৱীৰ কৃপাত শাওণ মাহটোত 6টা ৰাশিৰ কপাল ফুলিব পাৰে। সুপ্ৰভাত আহিব পাৰে। দুখ কষ্ট সকলোবোৰ দূৰ হৈ যাব পাৰে। মনোকামনা পূৰণ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আমি কেতিয়াও কোনো কাম আধৰুৱা কৰিব নালাগে। ঠিক তেনেদৰে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। আমি সকলো কাম সম্পূৰ্ণকৈ কৰিলে আমাৰ কাৰণে ভাল হয়। আহকচোন বন্ধু বান্ধৱীসকল, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। প্ৰথমতে হৈছে সৌভাগ্য ৰাশিফলটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সকলো ফালৰ পৰাই কামৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰু তেওঁলোকে ধনী হয়। এওঁলোকৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা থাকে। শাওণ মাহটোৰ পৰাই মাতা লক্ষ্মীৰ কৃপাত থাকিব। যিকোনো ক্ষেত্ৰতে তেওঁলোক আগবাঢ়ি যাব পাৰিব। ধন টকা পইচাৰ ফালৰ পৰাই যথেষ্ট লাভৱান হ'ব আৰু যিসকল ব্যৱসায়িক আছে তেওঁলোকেও যথেষ্ট লাভৱান হ'ব। এই মাহটোত নতুনকৈ ব্যৱসায় কৰিম যিসকলে ভাবি আছে তেওঁলোকে আৰম্ভণি কৰিব পাৰে। তেওঁলোকে যথেষ্ট লাভৱান হ'ব পাৰে আৰু ব্যৱসায় ক্ষেত্ৰতো সকলো ক্ষেত্ৰতো লাভৱান হ'ব। বন্ধু বান্ধৱীসকল, পাৰম্পৰিক ক্ষেত্ৰতো যথেষ্ট সুখৰ আনন্দ দেখিবলৈ পোৱা গৈছে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ দ্বিতীয় ৰাশিটোলৈ, মানে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথম আখৰটো যদি ক, দ্বিতীয় ছ, গৰে আৰম্ভ হয়, তেওঁলোকৰ গণনা অনুযায়ী তেওঁলোকৰ ৰাশিটো হৈছে মিথুন ৰাশি হয়। এই মাহটোৰ আপোনালোকৰ যথেষ্ট ভাল দিন। আয়ৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব, যাৰ ফলত মাতা লক্ষ্মী আৰু গণেশ পৰম কৃপা লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰিৰ কাৰণে ক্ষেত্ৰত প্ৰচেষ্টা চলাই আছে তেওঁলোকেও নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। বন্ধু বান্ধৱীসকল আৰু যিসকল ব্যৱসায়িক ক্ষেত্ৰত আছে তেওঁলোকে যথেষ্ট আয় পৰিমাণ লাভ কৰিব পাৰিব। শাওণ মাহটোত এটা দিন বুধবাৰ উপাস কৰিলে তেওঁলোকে সপোনৰ ক্ষেত্ৰত জয়ী হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত জয়ী হ'ব পাৰে। যিকোনো ক্ষেত্ৰত বাধা যদি হৈ আছিলে সেই বাধাখিনি দূৰ হৈ যাব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। আৰু গণেশ ভগৱানৰ কৃপাত এই মাহটোৰ পৰাই বাধা অসুবিধা নাইকিয়া হৈ যাব পাৰে। সুখ শান্তি লাভৱান হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ 3 নম্বৰ ৰাশিটোলৈ, সিংহ ৰাশি। সাধাৰণতে এই ৰাশিৰ সিংহ ৰাশিৰ ব্যক্তিসকলে বেছিকৈ খঙাল হয় আৰু বেছিকৈ জিদ্দি কৰে। তেওঁলোকে জিদ্দি হয়, কিন্তু তেওঁলোকৰ মনবোৰ বেছিকৈ চাফা হয় আৰু কাৰোবাক ভাল পালে সঁচা হৃদয়েৰে ভাল পাব জানে। আৰু আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ আৰু ভগৱান বাবা গণেশৰ পৰম কৃপা লাভ কৰিব পাৰে। আপোনাৰ যিকোনো ফালৰ পৰা ছাকচেছ হ'ব। প্ৰেমৰ, চাকৰি, এডুকেশ্যন, বিজনেছৰ ক্ষেত্ৰত সকলো সফলতা হ'ব পাৰে। ধন্যবাদ। এবাৰ আহিছোঁ 4 নম্বৰ ৰাশিটোলৈ, মানে চতুৰ্থ ৰাশিটোলৈ, তুলা ৰাশি। এই তুলা ৰাশিৰ ব্যক্তিসকলে অধিক স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট লাভৱান থাকিব। লাহে লাহে আয়ৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰে। পঢ়া শুনাত সাফল্য হ'ব। কেৰিয়াৰৰ ফালৰ পৰা শাওণ মাহটোত ভাল ফলাফল দেখা পোৱা গৈছে। কেতিয়াবা খঙে ধ্বংস কৰিব খুজিব বিচাৰে, কিন্তু আপুনি ধৈৰ্য ৰাখি আগবাঢ়ি যাব লাগিব নিজৰ কৰ্মৰ ক্ষেত্ৰত। তেতিয়াহ'লে আপুনি লাভৱান হ'ব। বন্ধু বান্ধৱীসকল, সূৰ্যৰ পোহৰত আৰ্থিক প্ৰভাৱ পৰিব এই মাহটোত। প্ৰেমৰ ক্ষেত্ৰত কঠিন পৰিস্থিতি আহিব পাৰে, বাট ধৈৰ্য ৰাখিব। মাতা লক্ষ্মীৰ কৃপা থাকিব, পৰম কৃপা থাকিব। বন্ধু বান্ধৱীসকল, ধন্যবাদ। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ 5 নম্বৰ ৰাশিটোলৈ। 5 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি।
ধনু ৰাশিৰ জাতক জাতিকাসকলে শাওণ মাহটোৰ মাতা লক্ষ্মীৰ বাবা গণেশ কৃপা থাকিব আৰু তেওঁলোকৰ প্ৰভাৱ পৰিব, যাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট লাভৱান হ'ব। ধনৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত অৰ্থ আৰ্থিক হ'ব। প্ৰেমৰ, চাকৰি, ব্যৱসায় আৰু কৰ্মৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণ লাভ কৰিব। আৰু যিসকল ব্যক্তিয়ে অকলশৰীয়াকৈ আছিলে, যিয়ে নেকি কাৰোবাক প্ৰেমৰ ক্ষেত্ৰত প্ৰস্তাৱ দি থৈ দিছিলে, ৰিজাল্ট অহা নাছিলে, তেওঁলোকেও সুফল আৰম্ভ ভাল ফলাফল দেখা পাব যাব পাৰে। এই মাহটোতে ধৈৰ্য কৰক, আপুনি শুদ্ধ মনেৰে কাম কৰিব যাব পাৰিব আৰু যথেষ্ট আয় পৰিমাণ আপোনালোকৰ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো 6 নম্বৰ ৰাশিটোলৈ। অন্তিম পৰ্যায়ত যিসকল জাতক জাতিকাসকলৰ জ্যোতি গণনা অনুযায়ী প্ৰথম আখৰটো ড চৰে আৰম্ভ হয়, তেওঁলোকৰ মিথুন ৰাশি হয়। এওঁলোক ধাৰ্মিক হয়, যিকোনো ক্ষেত্ৰত কষ্ট কৰি যাব পাৰে, কুশল আনিব পাৰে। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী ভগৱানৰ গণেশৰ কৃপা পৰিছে, যাৰ ফলত আপোনাৰ চিন্তা, মন, মগজু, দুখ, কষ্ট সকলোবোৰ আঁতৰি যায়। এটাই মন থাকিব, যি নেকি ভালোবাসা, ভাল পোৱা। আপুনি আপোনাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত যিবোৰ কৰ্ম কৰি আহিছিলে, সেই বেয়া ফলটো নাচাই পজিটিভ এনাৰ্জিৰে, পজিটিভ কথাখিনি চাই আগবাঢ়ি গ'লে আপোনাৰ জীৱনটোত ভাল হ'ব। আৰু এই মাহটোতো যথেষ্ট ভাল পৰিমাণ দেখা গৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পঢ়া মনোযোগ বঢ়িব। মনটো খেলি মেলি লাগি থাকিলে তেওঁলোকৰ নিশ্চিত হৈ থাকিব, মাতা লক্ষ্মীৰ কৃপা থাকিব। আৰু লগতে বন্ধু বান্ধৱীয়ে ধন টকা পইচা অৰ্জন কৰিব সুযোগ পাব। এই মাহটোত মাতা লক্ষ্মীৰ প্ৰভাৱ পৰিব। বন্ধু বান্ধৱীসকল নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবি আছে যদি শাওণ মাহটোতে ভিতৰতে আৰম্ভণি কৰি লওক, আগবাঢ়ি যাব পাৰিব। ধন টকা পইচাৰ ফালৰ পৰা সকলো ক্ষেত্ৰৰ পৰা আগবাঢ়ি যাব পাৰিব। এই 6 ৰাশিৰ জাতক জাতিকাসকলে চেষ্টা কৰিলে জীৱনত সফলতা পাব। এই মাহটোতো সফলতা পাব। বন্ধু বান্ধৱীসকল, আপোনালোক সকলো সুখে থাকক, আপোনালোকৰ মনবোৰ বাস্তৱত পৰিণত হওক, যিটো আশা বিচাৰি আহিছে। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিয়ক। আকৌ নতুন এটা ভিডিঅ'ক লৈ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম। ধন্যবাদ।